প্ৰতিকূল বতৰ আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত বাতিল কৰা হ'ল নাজিৰৰ গেলেকী কেন্দ্ৰীয় ৰঙালী বিহু। ক্ষেত্ৰস্থলৰ নিৰ্মাণ কাৰ্য নহল সম্পূৰ্ণ। বিগত ৫৫ বৰ্ষলৈকে নাজিৰাৰ গেলেকীবাসী ৰাইজে গেলেকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰি আহিছে গেলেকী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। প্ৰায় ১.৫ মাহৰো অধিক কাল মুছলধাৰ বৰষুণৰ ফলত আৰু পুনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাৰ বাবে এই বছৰৰ ৬ষ্ঠদশ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি বাতিল কৰা হৈছে। উল্লেখ্য যে উক্ত খেলপথাৰখন বিগত ২ মাহৰ আগৰ পৰা স্থানীয় বিধায়ক উন্নয়ন পুঁজিৰ আবণ্টিত ধনেৰে পুনৰ নিৰ্মাণৰ কাম চলাই থকা হৈছে। ক্ষেত্ৰস্থলৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাৰ লগতে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত এই বছৰ ৬ষ্ঠদশ গেলেকী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি বাতিল কৰিব লগা হোৱাত আয়োজক সমিতিয়ে বিহু সন্মিলনখনিত গীতৰ শৰাইৰ বাবে আমন্ত্ৰণ জনোৱা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলি দাসৰ লগতে গেলেকীবাসী ৰাইজৰ তথা অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰি কৰজোৰ কৰিছে। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গেলেকী আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমাৰ আটাইতকৈ চেনেহৰ ৰঙালী বিহুৰ সকলোকে হিয়া ভৰা ওলগ জ্ঞাপন কৰিলোঁ। আৰু অতি দুখ আৰু পৰিতাপৰ বিষয়, আমি সঁচাকৈ এইবাৰ আমি খুব দুখ লাগিছে, যিহেতু আমি এইবাৰ বিহুখন আমি ইয়াত অনুষ্ঠিত কৰিব নোৱাৰিম। আমাৰ গেলেকী যে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখন, আমি গেলেকী যিমানখিনি দল সংগঠন আছোঁ, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদো আমি ইয়াত প্ৰত্যক্ষভাৱে জড়িত হৈ থাকোঁ। আৰু আপোনালোকে সকলোৱে জানে আমাৰ মৰমৰ শিল্পীজন আটাই হিয়াৰ আমঠু জুবিন দাও আমাৰ মাজত নাই। আমাৰ যোৱা বছৰৰ পৰিকল্পনা আছিলে যে জুবিন দাক আমি আমাৰ এই বিহুখনলৈ আমন্ত্ৰণ জনাম, কিন্তু আমাৰ যে ক'ৰবাত নহয় ক'ৰবাত কিবা এটা দুখ থাকি গ'ল, তেখেতক আমি ইয়ালৈ আনিব নোৱাৰিলোঁ। আৰু এই এপাহতে আমি সকলোকে গেলেকীবাসীসমূহ ৰাইজক আমি সকলোকে দুখ সমভাগী হ'বৰ বাবে অনুৰোধ জনাইছোঁ। আৰু অনাগত দিনত আমাৰ কেন্দ্ৰীয় ৰঙালী বিহুখন আমি আকৌ পাতি যাবলৈ আমি চেষ্টা কৰিম। ধন্যবাদ। সমূহ গেলেকীবাসী ৰাইজ আৰু সমূহ অসমবাসীলৈ শেহতীয়াকৈ হ'লেও ৰঙালী বিহুৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনাইছোঁ। আমি বৃহত্তৰ গেলেকীবাসী ৰাইজ আৰু গেলেকী কেন্দ্ৰীয় ৰঙালী বিহুৰ সন্মিলনৰ উদযাপন সমিতি হৈ অতি দুখ আৰু পৰিতাপেৰে আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ যে আনুষ্ঠানিকভাৱে গেলেকী কেন্দ্ৰীয় ৰঙালী বিহুৰ যাত্ৰা সুদীৰ্ঘ 15 বছৰ অতিক্ৰম কৰিছিলে এইবাৰ, কিন্তু বৰ্তমান যি প্ৰকৃতি আৰু প্ৰতিকূল বতৰে আমাক যি ব্যাঘাত জন্মাইছে সেয়া সকলোৱে অৱগত। গেলেকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত আমি গেলেকী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি প্ৰতি বছৰে আমি উদযাপন কৰি আহিছোঁ। আৰু যদি আমাৰ সমস্যা বা বাধাৰ আমি সন্মুখীন হওঁ, তেতিয়া আমি গেলেকী পূজা মণ্ডপ খেলপথাৰলৈ আমি বিহুখনি নিয়াৰ চেষ্টা কৰোঁ। আমি পাতিছোঁ তেনেকৈ 2-এবাৰ চেষ্টা কৰিছিলোঁ আমি এইবাৰো তালৈ বিহুখনি নিয়াৰ, কিন্তু গেলেকী উচ্চ মাধ্যমিক খেলপথাৰৰ যি ক্ৰীড়া প্ৰাংগণত তাত আমাৰ বিধায়ক পুঁজিৰে আমাৰ যি খেলপথাৰখন পুনৰ নিৰ্মাণৰ কাৰ্য চলি আছিলে, সেই কাৰ্য চলি থকাৰ ক্ষণত আপোনালোকে দেখিছে ইয়াত চইল ফিলিঙৰ কাম চলি আছে। আৰু চইল ফিলিঙৰ কাম নোহোৱাত আৰু যি প্ৰকৃতিৰ মুছলধাৰ যি বৰষুণৰ প্ৰভাৱ, সেই প্ৰভাৱে কৰ্মভাগী সম্পন্ন কৰাত অকণমান অসুবিধা হৈছে। আৰু মানে পৰিস্থিতি যিটোৱে কোনো সম্ভৱেই নহয় মানে এইবাৰ এই খেলপথাৰত আমি বিহুখন পাতিবলৈ বুলি সদৌ বৃহত্তৰ গেলেকীবাসী ৰাইজ আৰু অসমবাসী ৰাইজৰ আগত এইবাৰ আমি গেলেকী কেন্দ্ৰীয় ৰঙালী বিহুৰ সন্মিলনখনি উদযাপন কৰিবলৈ আমি প্ৰায় অসমৰ্থ বুলি স্বীকাৰ কৰিছোঁ। নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট, এনিভিউ।
আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।